হাই ৰে হাই ৰে হাই ৰে কিমান কৰিম আৰু কাম চাম আমনি লাগি গৈছে। মতা থাকোঁতে যদি নিজে কৰিব লাগে কাম, তো মতা থাকি কি লাভ আছে? নাথাকাইতো ভাল। এই ইমান টিকা ফটা ৰ'দত কাম কৰিব লাগে, গেট ভাঙি গৈছে খবৰ নাই। চোৰে সোমাব, গৰুৱে সোমাব, ছাগলীয়ে সোমাব, গেট বনাব লাগে সেইটোও নাই। মাইকীয়ে কৰিব লাগে আৰু মতাটো কি যে কবি, এই মোবাইলটো ওলাই যে চেচ বৰবাদ হৈ গ'ল। খালি মোবাইল চাই ইফালে বহি পেলাই এনেকে মোবাইললৈকে টিপি থাকে। আৰু কি আছে? একো নাই। এষাৰ কথা কয় নহয় অসমীয়াতে, আছে গুৰু নাবাই ভাল, থকাতকৈ নথকাই ভাল। হয়নে কথাষাৰ? ঠিক তেনেকুৱাই হৈছে জীৱনটো। আচলতে মোকে মতা জন্ম দিলেই নহলে হয়, মাইকী জন্ম কিয় দিলে? ইমানে যদি কৰিব লাগে মতা থাকাতে মাইকী নকৰে, মাইকী কিহৰ কাৰণে? এইবিলাক মতাৰ কাম মাইকী কৰিব লাগে নেকি?